নমস্কাৰ, আজিৰ দিনটো ৰাশিফলত স্বাগতম জনাইছোঁ। মেঘ ৰাশি ফলাফল। যদি আপুনি বহুত বেছি মানসিক অশান্তি পাই আছে, তেন্তে শিশুসকলৰ লগত সময় অতিবাহিত কৰক। তেওঁলোকক মৰম ভৰা আলিংগনে আৰু হাঁহিয়ে আপোনাৰ সকলো দুখ কষ্ট নোহোৱা কৰিব। আপুনি আগতে যিমান পইচা ব্যয় কৰিছিলে, আজি তাৰ পৰিণতি আপুনি মুখামুখি হ'ব লাগিব। আজি আপোনাৰ পইচা দৰকাৰ হ'ব, কিন্তু পইচা আপোনাৰ হাতত নাহিব। ঘৰুৱা বিষয়সমূহ অতি সোনকালে গুৰুত্ব দিয়াৰ প্ৰয়োজন আছে। আপোনাৰ ফালৰ পৰা হোৱা ভুলৰ বাবে আপুনি বহুত লোকচান ভৰিব লাগিব। অপ্ৰত্যাশিত ৰোমাঞ্চ আপুনি হঠাতে পাব, যদিহে আপুনি বন্ধু বান্ধৱৰ লগত সন্ধিয়া সময়তো ফুৰিব যাব পাৰে। প্ৰয়োজনত থকা ব্যক্তিক সহায় কৰিব বিচাৰে। আপোনাৰ এই গুণে আপোনাক আজি সন্মানৰ পাত্ৰ কৰি তুলিব। বৈবাহিক সুখৰ দৃষ্টিকোণৰ ফালৰ পৰা আজি আপুনি কিবা এটা বিশেষ উপহাৰ লাভ কৰিব পাৰিব। ছাত্ৰই নিজৰ দুৰ্বল বিষয়লৈ শিক্ষকক কাষ চাপিব পাৰে, আৰু শিক্ষকৰ পৰামৰ্শ অনুযায়ী আপুনি সেই বিষয়টো জটিলতা বুজি পোৱাত সহায় হ'ব। আৰ্থিক লাভৰ বাবে পিতা অথবা পিতৃসম ব্যক্তিক সূৰ্যকাৰক বস্তু যেনে গুড়, ঘেঁহু, ডালিয়া, ৰঙা জলকীয়া, কেশৰ আদি বনোৱাৰ আহাৰ হিচাপে গ্ৰহণ কৰাব পাৰে। বৃষ ৰাশি ফলাফল। নিজকে পৰিচ্ছন্ন কৰি ৰখাটো চেষ্টা আপোনাৰ ওপৰত ভাল প্ৰভাৱ পেলাব। আপুনি নিজকে ভাল আৰু আত্মবিশ্বাসী গঢ়ি তুলিব পাৰিব। আৰ্থিক দিশত আপুনি অকল এটা উৎসৰ পৰাই লাভ হ'ব। আত্মীয় আৰু বন্ধুৰ পৰা আপুনি আজি উপহাৰ লাভ কৰিব পাৰে। প্ৰেমৰ ফালেদি আজিৰ দিনটোত একো বিশেষ আশা কৰিব নোৱাৰি। আজি মগজুৰ বহুত ব্যায়াম হ'ব পাৰে। আপোনালোকৰ মাজত আজি দবা খেল অনুষ্ঠিত হ'ব পাৰে, লগতে বৰ্গৰ হাতৰ খেলো হ'ব পাৰে। আন কিছুমানে গল্প, চুটি গল্প আৰু কবিতা, ভৱিষ্যতৰ যোজনা ইত্যাদি কৰি সময় অতিবাহিত কৰিব। আজি আপোনাৰ জীৱনসংগীয়ে আপোনাক তেখেতৰ ৰক্ষৰূপ দেখুৱাব পাৰে। আজি আপুনি নিজকে সন্তুষ্ট কৰিবৰ বাবে অধিক সময় অতিবাহিত কৰিব, যেনে চুলিত নতুন ডিজাইন ষ্টাইল দিয়া, স্পা কৰোৱা। এইবোৰে আপোনাৰ কৰিলে বহুত ভাল আৰু সতেজ অনুভৱ কৰিব। 10 বছৰতকৈ কম বয়সীয়া কন্যা শিশুক বহুতো মৰম উপহাৰ যতনে দি আপুনি ওপৰ চাই যদি পেলাই, আপোনাৰ প্ৰেম জীৱনত বহুতখিনি ভাল হ'ব। মিথুন ৰাশি ফলাফল। মনত জমা হৈ থকা সমস্যা অথবা অসুবিধাসমূহ প্ৰকাশ নকৰিলে মানসিকভাৱে হতাশ হৈ যাব পাৰে। আপোনাৰ কোনোবা বন্ধু আজি আপোনাৰ পৰা বৃহৎ পৰিমাণৰ ধন ঋণ হিচাপে বিচাৰিব পাৰে। যদিও আপুনি তেখেতক এই পৰিমাণৰ ধন দিলে আপুনি আৰ্থিকভাৱে দুৰ্বল হৈ পৰিব। এনেকুৱা সূচনা প্ৰকাশ নকৰিব যি ব্যক্তিগত আৰু গোপনীয় হয়। এক দীঘল আৰু নিঃসংগ সময় যি আপোনাৰ হাত কৰি আছিল, সেই সময় শেষ হৈ গৈছে, কাৰণ অতি সোনকালে আপুনি নিজৰ জীৱনসংগীক লাভ কৰিব। ছেমিনাৰ আৰু প্ৰদৰ্শনীয়ে আপোনাক নতুন জ্ঞান আহৰণ কৰাত সহায় কৰিব। এইটো কথন আছে যে মহিলা শুক্ৰ আৰু পুৰুষ মংগল গ্ৰহত বাসিন্দা, কিন্তু আজিৰ দিনটোত বিবাহিত শুক্ৰ আৰু মংগল পৰস্পৰৰ লগত সংযুক্ত হৈ যাব। আজি ৰাতি আপুনি নিজৰ নিকটতম বন্ধুৰ লগত ফোনত বহু সময় কথা পাতিব পাৰিব আৰু জীৱনত ঘটি থকা কথাবোৰ জনাব পাৰিব। মিঠা ভাত বনাই দুখীয়া নিচলাৰ মাজত বিতৰণ কৰিলে আপোনাৰ আৰ্থিক স্থিতি ভাল হ'ব। কৰ্কট ৰাশি ফলাফল। আপোনাৰ বন্ধুসমূহ অতি সমৰ্থনকাৰী হ'ব আৰু আপোনাক সদায় সুখী কৰি ৰাখিব। আজি আপুনি বহুত সহজতে পইচা জমা কৰিব পাৰিব। অন্য লোকক আগতে দিয়া পইচা আজি ঘূৰাই পাব পাৰে, অথবা যিকোনো নতুন পৰিযোজনাত পইচা লগাই ধন আৰ্জিব পাৰে। পাৰম্পৰিক নিয়ম আৰু কোনোবা পবিত্ৰ আয়োজনৰ ঘৰত কৰা উচিত। প্ৰেমৰ ভৰপূৰ আনন্দ লওক। সেইবোৰ বস্তুৰ পৰা পুনৰাবৃত্ত কৰাটো যাৰ আপোনাৰ জীৱনত কোনো মুহূৰ্ত নাই, আপোনাৰ বাবে ফিট নহ'ব, আৰু এনেকুৱা কৰাৰ ফলত আপোনাৰ সময় অপচয় হ'ব আৰু একো নহ'ব। আজিৰ দিনটোত আপোনাৰ জীৱনসংগীৰ মাজত আত্মীয়তাপূৰ্ণ কথা কোৱাৰ বাবে সঠিক সময়। স্বাস্থ্য ভালে থাকিব কাৰণে দৌৰাটো আপোনাৰ বাবে লাভদায়ক হ'ব, কাৰণ দৌৰাটো বিনামূল্য হোৱাৰ লগতে এটা ভাল শাৰীৰিক ব্যায়ামো হয়। পাৰিবাৰিক জীৱনত সুখ কৰিবৰ বাবে কেশৰৰ টোপোলা এটা বান্ধি হালধীয়া ৰঙৰ কাপোৰত মেৰিয়াই নিজৰ কাষত সযতনে ৰাখিব। সিংহ ৰাশিৰ ফলাফল। কিছু সৃজনাত্মক কাম কৰিবৰ বাবে অফিচৰ পৰা সোনকালে ওলাব চেষ্টা কৰক। বিদেশত থকা আপোনাৰ মাটি বাৰী ভাল দামত বিক্ৰী হোৱাৰ সম্ভাৱনা আছে, যাৰ ফলত আপোনাৰ আৰ্থিকভাৱে বহুত লাভ হ'ব। আপোনাৰ বন্ধু ব্যক্তিগত জীৱনত লগাতকৈ অধিক হস্তক্ষেপ কৰিব নিদিব, আৰু আপোনাৰ প্ৰিয়জনৰ কঠোৰ ব্যৱহাৰৰ বাবে আজি আপুনি বহুত দুখী হ'ব। সময়তকৈ অধিক একো হ'ব নোৱাৰে, সেইবাবে আপুনি সময়ৰ সদ্ব্যৱহাৰ কৰাটো বহুত সময় জীৱনত অলপো অৱসৰ দিব লাগে আৰু পৰিয়ালৰ লোকক সময় অতিবাহিত কৰিব পাৰে। কোনোবা বন্ধু অথবা ওচৰ চুবুৰীয়াৰ লগত আত্মীয়তাৰ বাবে আপোনাৰ বৈবাহিক জীৱনত বাক বিতণ্ডতা হ'ব পাৰে। আজিৰ দিনটোত আপোনাৰ বাবে এটা লেখত ল'বলগীয়া দিন হয়। আপোনাৰ আজি বন্ধু আৰু আত্মীয়ৰ লগত চিনেমা চাবলৈ যোৱা এটা পৰিকল্পনা কৰিব পাৰে। এটা সেউজীয়া ৰঙৰ বটলত গংগাজল সুমুৱাই লৈ সেই বটলটোত যিকোনো আহঁত গছৰ তলত পুতি থ'লে পাৰিবাৰিক জীৱনত বহুত মধুমতম ব্যতীত হ'ব। কন্যা ৰাশিৰ ফলাফল। অন্য ইচ্ছাৰ লগত আপোনাৰ ইচ্ছা মনত ৰাখিবলৈ গৈ গণ্ডগোলৰ সৃষ্টি হ'ব পাৰে, আৰু সেই কাম কৰক যি কাম কৰিলে আপুনি শান্তি লাভ কৰে। আৰ্থিক লেনদেনে আজি আপোনাৰ গোটেই দিনটো অবিৰতভাৱে চলি থাকিব, আৰু দিন শেষ হোৱাৰ লগে লগে আপুনি অৰ্থ জমা কৰাত সক্ষম হ'ব। প্ৰয়োজনৰ সময়ত আপোনাৰ বন্ধুক সহযোগ লাভ কৰিব। প্ৰেমৰ দিশত আজি আপোনাক কোনোবাই ভুল ভাবিব পাৰে। খালী সময়ত আজি
আপুনি মোবাইলত ৱেব ছিৰিজ চাব পাৰিব। আপোনাৰ জীৱনসংগীক ছাৰপ্ৰাইজ দি থাকক, নহ'লে তেখেতে নিজকে আপোনাৰ জীৱনত নিজক মহত্বহীন বুলি ভাবিব ধৰিব। সপ্তাহত ছুটিৰ দিনটোত অফিচৰ বছৰ নাম নিজৰ মোবাইলত দেখিলে কাক বাৰু ভাল নালাগে, কিন্তু এই সপ্তাহত আপোনাৰ লগত এনেকুৱা কিবা এটা হ'ব পাৰে। শান্তিপূৰ্ণ মানসিক অৱস্থাৰ বাবে চিকিৎসালয়ৰ ৰোগীবোৰক সহায় কৰক। তুলা ৰাশি ফলাফল, বাহিৰত ঘূৰা মেলা তথা বন্ধুবৰ্গৰ লগত দূৰণি ঠাইবোৰলৈ অভিযান কৰা আদিয়ে আপোনাক আনন্দ আৰু মানসিক সন্তুষ্টি প্ৰদান কৰিব। যিসকল লোকে ক্ষুদ্ৰ উদ্যোগত পৰিচালনা কৰি তেখেতসকলক আজি কোনোবা ঘনিষ্ঠৰ পৰা পোৱা উপদেশ মতে আৰ্থিক লাভ হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। পাৰিবাৰিক দিশত বিভিন্ন সমস্যা গা কৰি উঠিব পাৰে। পাৰিবাৰিক দায়িত্বক অৱহেলা কৰাৰ বাবে আপোনাৰ সকলোৱে বেয়া পাব। নিজৰ প্ৰিয়জনৰ সৰু সুৰা ভুলসমূহক এৰাই চলক। অন্য পৰামৰ্শ মনোযোগ দি শুনক। এনেকৈ শুনিলে আপুনি আজি নিশ্চিতভাৱে লাভমুখ দেখিব পাব। যদি আপুনি বৈবাহিক জীৱনত বহুত দীঘলীয়া সময়ৰ পৰা অসুখী হৈ আছে, তেন্তে আজিৰ দিনটোত আপোনাৰ অৱস্থা ভাল হোৱা যেন অনুভৱ হ'ব। প্ৰেমতকৈ ধুনীয়া অনুভূতি একো নাই। এইবোৰ কথা মাজে মাজে আপুনি প্ৰেমাস্পদক ক'ব লাগে, যাৰ ফলত আপুনি আপোনাৰ বিশ্বাস গভীৰ হ'ব আৰু প্ৰেমত এক নতুনত্ব প্ৰাপ্ত হ'ব। যিকোনো পাত্ৰত বগা ক'লা মাৰ্বল সজাই ৰাখিলে পাৰিবাৰিক জীৱনত সুখ আহিব। বৃশ্চিক ৰাশি ফলাফল, আপুনি অৱসৰ সময়ত আনন্দ কৰিব পাৰিব। বিদেশত থকা আপোনাৰ মাটি বাৰী ভাল দামত বিক্ৰী হোৱাৰ সম্ভাৱনা আছে, যাৰ ফলত আপোনাৰ আৰ্থিকভাৱে বহুত লাভ হ'ব। আপোনাৰ কথাত নিয়ন্ত্ৰণ ৰাখক, কাৰণ ইয়াৰ বাবে আপুনি বহুত বৰিষ্ঠ ব্যক্তিক নিজৰ কথা দি আহত কৰিব পাৰে। অনাহকত কথা কোৱাতকৈ ভাল আপুনি শান্ত হৈ থাকক। মনত ৰাখিব, সংবেদনশীল কামৰ জৰিয়তে আপুনি জীৱনটোক এক অৰ্থ প্ৰদান কৰিব পাৰিব। তেওঁলোকক অনুভৱ কৰক দিয়ক যে আপুনি সঁচাকৈ সকলোৰে কথা চিন্তা কৰে। অধিক যাত্ৰাই আপোনাৰ ৰোমান্টিকৰ সম্বন্ধত অধিক বঢ়াই তুলিব। ব্যস্ত দিন এটা অতিবাহিত কৰাৰ পিছতো আজি আপুনি নিজৰ বাবে সময় উলিয়াবলৈ চেষ্টা কৰক বা সক্ষম হ'ব। বাকী সময়ত আপুনি আজি ৰচনাত্মক কাম কিছুমান কৰিব পাৰে। যদি আপুনি নিজৰ জীৱনত সংগীৰ পৰা মৰম স্নেহে আশা কৰি আছে, তেন্তে আজিৰ দিনটোত আপোনাৰ এই আশা পূৰণ হ'ব। আজিৰ দিনটোত আপুনি নিজৰ ব্যক্তিত্বক ভাল কৰাত ব্যক্তিত্ব কৰিব পাৰে। এনেই বহি থকাতকৈ এনেকুৱা কাম কৰাটো বেছি ভাল হ'ব। শিশু ভগৱান আন এটা ৰূপ হয়। শিশুৰ মাজত চকলেট আৰু টফি বিতৰণ কৰক। ধনু ৰাশি ফলাফল, আজিৰ দিনটোত এনেকুৱা কাম কৰাৰ প্ৰয়োজন যি কৰিলে আপোনাৰ স্বাস্থ্যত ভাল পৰিৱৰ্তন আহিব। বাকী থকা ধন আপুনি ঘূৰাই পাব আৰু আপোনাৰ বৰ্তমান অৱস্থাত শুধৰণি হ'ব। আপুনি সৰু ল'ৰা ছোৱালীক অথবা কম অনুভৱী লোকসকলক ধৈৰ্য ধৰি কাম কৰাত প্ৰয়োজন আছে। সন্ধিয়া নামি অহাৰ লগে লগে আকস্মিক প্ৰেমভাৱ আপোনাৰ মনটোক আৱৰি পেলাব। নিজৰ কামৰ পৰা অব্যাহতি লৈ আজি আপুনি কিছু সময় নিজৰ জীৱনসংগীৰ লগত কটাব পাৰে। আজিৰ দিনটোত আপোনাৰ প্ৰিয়জনৰ ৰোমান্টিক ভাৱনাসমূহ সম্পূৰ্ণৰূপে দেখুৱাব। আপোনাৰ বন্ধু আপোনাৰ লগা সময়ত কামত নাহে, এই অভিযোগ আপুনি আজি আপোনাৰ হ'ব পাৰে। তামৰ মুদ্ৰাত ৰঙা সূতা বান্ধি ডিঙিত ধাৰণ কৰিলে বৈবাহিক জীৱনত সুখ আৰু শান্তিময় হ'ব। মকৰ ৰাশি ফলাফল, আপোনাৰ উৰ্জা বহুত থাকিলেও আজি আপুনি এনেও কাৰোবাৰ মনত কৰিব যি এই মুহূৰ্তত আপোনাৰ লগত নাই। আপুনি আজি নিজৰ জীৱন সখীৰ লগত আলোচনা কৰি ভৱিষ্যত আৰ্থিক যোজনা বনাব পাৰে আৰু আশা কৰা হৈছে যে এই যোজনা সফল হ'ব। এক সুখী আৰু বঢ়িয়া সন্ধিয়াৰ বাবে আপোনাৰ ঘৰত আজি আলহী আহিব পাৰে। আপোনাৰ সততা আৰু মৰমে ভৰা প্ৰেমত যাদু কৰাৰ ক্ষমতা আছে। সীমাহীন সৃজনাত্মক কাম আৰু উৎসাহে আপোনাক আৰু এটা লাভদায়ক দিনৰ পিনে লৈ যাব। আপোনাৰ জীৱনসংগী জ্ঞাত নোহোৱাকৈ আপোনাৰ বাবে এনেকুৱা কাম কৰিব পাৰে যি কথা আপুনি কেতিয়াও পাহৰিব নোৱাৰিব। আপোনাৰ প্ৰিয়জনৰ লগত চিনেমা চালে আপোনাৰ দিন আমেজেৰে অতিবাহিত হ'ব। নিজৰ জীৱনশৈলী সুচাৰুৰূপে চলাবলৈ হ'লে সদায় চাফা আৰু ইস্ত্ৰি কৰা কাপোৰহে পৰিধান কৰক। কুম্ভ ৰাশি ফলাফল, আপোনাৰ বেপৰোৱা আৰু জেদী স্বভাৱে নিয়ন্ত্ৰণ ৰাখক। বিশেষকৈ কোনোবা পাৰ্টিত চম্ভালি থাকক, কাৰণ এনেকুৱা হ'লে তাত পৰিস্থিতি বেয়া ফালে ঢাল খাব। আপুনি এনেকুৱা অনুভৱ কৰিব পাৰে যে আপুনি জানে যে অন্য লোকে আপোনাৰ পৰা কি বিচাৰে, কিন্তু আজি আপুনি নিজৰ খৰচসমূহ আপুনি খৰচ হৈ যোৱাৰ পৰা বাচক। ঘৰত বহু দিনৰ পৰা পেলাই থোৱা কাম আজি অলপ সময় লৈ সম্পূৰ্ণ কৰিব পাৰিব। অনাকাংক্ষিতভাৱে হোৱা ৰোমান্টিক সাক্ষাৎকাৰে আপোনাৰ দোদুল্যমান অৱস্থাত পেলাব পাৰে। আপোনাৰ কথা পতাৰ পৰা ভাৱ ব্যক্ত কৰা শৈলী বহুত প্ৰশংসনীয় হয়। বৈবাহিক জীৱনত এক জটিল সময় পাৰ কৰাৰ পিছত আজি আপুনি এক আশাৰ কিৰণ দেখিবলৈ পাব। গ্ৰহই আজি ধাৰ্মিক কাম কাজ যেনে মন্দিৰত যোৱা, দান বৰঙণি আগবঢ়োৱা আৰু ধ্যান কৰা আদি দিহা দিব পাৰে। গোটেই ৰাতি পানীত তিয়াই ৰখা বাৰ্লি যদি পুৱা কোনোবা জন্তু অথবা পক্ষীক খাবলৈ দিয়া হয়, তেন্তে আপোনাৰ ভাল স্বাস্থ্য লাভ হ'ব। মীন ৰাশি ফলাফল, আজিৰ দিনটোত আপোনাৰ কোনো বাধা বিনা নোহোৱাকৈ আপুনি বিশ্ৰাম কৰিব পাৰিব। আপোনাৰ মাংসপেশীক আৰাম দিবৰ বাবে তেলেদি মালিচ কৰক। ঘৰৰ প্ৰয়োজনীয় বস্তুৰ ওপৰত আপোনাৰ আজি ধন খৰচ হ'ব পাৰে, যাৰ ফলত আৰ্থিক সমস্যা নিশ্চয় হ'ব, কিন্তু আজি এই খৰচে আপোনাক ভৱিষ্যত হ'ব লগা সমস্যাৰ পৰা ৰেহাই দিব। ঘৰত কাকো যাতে আপুনি দুখ নিদিয়ে তাৰ প্ৰতি আজি আপুনি অলপ সচেতন থাকক আৰু আপোনাৰ পৰিয়ালৰ প্ৰয়োজন হিচাপে নিজকে ঢাল খুৱাওক।
আপুনি নিজক প্ৰিয়জনক নিজৰ পৰিস্থিতি বুজাবলৈ গৈ অলপ সমস্যাৰ সন্মুখীন হ'ব পাৰে। আজি বন্ধুগণৰ লগত দেখা হ'ব পাৰে, কিন্তু সেইখিনি সময় আপুনি মাদক দ্ৰব্য সেৱনৰ পৰা দূৰত থকাটোৱে ভাল হ'ব। নহ'লে সময়ৰ লগতে আপোনাৰ পইচাও বৰবাদ হ'ব। জীৱন লগৰীৰ লগত মৰম আৰু ভালপোৱা কৰিবৰ বাবে বহুত সময় পাব, কিন্তু আপোনাৰ স্বাস্থ্য বেয়া হ'লে থাকিব। আপোনাৰ গুণবোৰ আজি আপোনাক বেলেগৰ মাজত প্ৰশংসাৰ পাত্ৰ কৰি তুলিব পাৰে। বুধ বিষ্ণুৰ আন এটা অৱতাৰ হোৱাৰ বাবে ইয়াৰ প্ৰসন্নতাৰ বাবে পাৰিলে মাছ মাংস খোৱা একেবাৰে বাদ দিয়ক। এনে কৰিলে আপোনাৰ আৰ্থিক উন্নতি হ'ব। ধন্যবাদ। যদি মোৰ চেনেলটোলৈ প্ৰথম আহিছে, প্লিজ লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব সঠিক সময়ত সঠিক ৰাশিফল পাবৰ কাৰণে। ধন্যবাদ।